হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকে সকলোৱে ভালেই আছে। তো আজি আমি মানে ঘৰত টোপনি মাৰি আছিলোঁ। ছাডেনলি মানে পটককৈ প্লেনিং হৈ গ'ল যে আমি আজি ফটোশ্বুট কৰিব যাম, তাৰ লগত আমি ৰিলো বনাম। তো ফ্ৰেণ্ড এটাই ফোন মাৰি দিলে আৰু ফটকৈ আমিও গুচি আহিলোঁ। গোটেইকেইটা একলগ হ'লোঁ। হোৱাৰ পিছত এইফালে আমাৰ এইটো চাব পাৰে, আমাৰ মহিবুল মামাই মানে ৰিল এটা বনাই আছে, ৰবিবাৰে কেমেৰা কৰি আছে, মানে শ্বুট কৰি আছে। তো এইটো ৰিল কেনে হ'ব, কি হ'ব নহ'ব, এইটো মহিবুল মামাৰ ইনষ্টাগ্ৰামত চাব পাৰিব তো ৰিলটো। তো তাতে যাই কিনে চাব। মই অলপমান ভাবিলোঁ, এনেইতো ফুৰি আছোঁ, কিনো কৰোঁ, ৰিল বনাই আছে, ময়ো বনাম, সেইটো ভাবি কাৰণে আমি কি কৰিলোঁ, মিনি ব্লগ এটা বনাই দিওঁ বুলি ভাবিছোঁ। আৰু ইফালে চবে মানে কথা পাতি আছে যে কি ধৰণৰ ৰিল বনোৱা যায়, কি কৰা যায়, এইবিলাক মানে কথা পাতি আছে। মই আৰু তাৰ মাজত যাই কিনে উল্টা পুল্টা কাক কি কৰি আছোঁ গমেই নাপাওঁ। সেইটো ভাবি আছে কি কৰি আছে সেই পাগলাই। তো যি হওক, এতিয়া ৰিল বনোৱাৰ কথা পাতি আছে, কোনটো ৰিল কেনেকৈ বনাব, তো সেইটো মাথা মাৰি আছে। এইফালে আমি কেমেৰা লৈ মানে ইফালে দেখাই আছোঁ কি কৰি আছোঁ নকৰি আছোঁ। ৰিল বনোৱা হোৱাৰ পিছত আমি বাইকত বহি আছোঁ, ভাত খাব যাম, ভোক লাগছে কাৰণে ভাত খাব যাম, সিহঁতক মাতি আছোঁ, অহা নাই। তো অহাৰ পিছত ফাইনেলি আমি খাব আহিলোঁ হবিবৰ ভাইৰ ঘৰত। হবিবৰ ঘৰত ফাইনেলি খাব আহিলোঁ। ইমানেই ভোক লাগছিল ক'বই নোৱাৰোঁ। তো লাষ্টত আমি খাই দিলোঁ। খাই উঠিলোঁ। উঠাৰ পিছত হাত চাত ধুলোঁ। ধোৱাৰ পিছত তাতে মানে বহুত মানে বহুত গল্প চলি আছে, বহুত কথা পাতি আছে, বহুত মানে কি ক'ম, খাই আছে অলপ, তাতকৈ ডাবল কথা পাতি আছে, খালি এটা কথাই পাতি আছে। তো যিয়ে নহওক, খাই তাৰ পিছত আমি খোৱা লোৱা হৈ গ'ল। তাৰপিছত আমি ঘৰত আহি কোনোবা টোপনি মাৰি আছে, কোনোবা বাগাত দি আছে, কোনোবা কথা পাতি আছে, কোনোবা থিয়া দি আছে। সেয়াই আৰু মানে খোৱা লোৱা হৈছে, পেটটো ভৰছে, এতিয়া উল্টা ভাগো কি। তো এনেকৈ কৰোঁতে ৰাতি হৈ গ'ল। তো আমি বলক এতিয়া ঘৰত যাওঁ, বাই।